হ্যালো গাইস, জন্মপতঙ্গ সেন্টার ভিডিওটা সবাই দেখতে পাবেন। ভিডিওটা সবাই শেয়ার করুন, টেকনিক্যাল আপলোড সবাই ফলো করে রাখবেন। ভিডিওটা দেখতে পাবেন মনোযোগ দিয়ে সবাই। জুবিন গানের খুব কামনা করতে সবাই গানের ভিডিওটা সবাই দেখতে থাকুন, লাইভটা শেয়ার করবেন। সেন্টার প্রথম করে ডাবাইলে ভাড়া, ভিডিওটা দেখতে থাকুন সবাই। জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক জগতৰ এটি সত্তা। জুবিন গাৰ্গ অসমৰ যুৱচামৰ, অসমৰ ৰাইজৰ হিয়াৰ আমঠু। সেই জুবিন গাৰ্গ আজি আৰু নাই। অতি পৰিতাপৰ কথা, জুবিন গাৰ্গক লৈ বহু ধৰণৰ আলোচনা বিলোচনা তেওঁ জীয়াই কালতে হৈছে। মৃত্যুৰ পাছতো তেওঁৰ মৃত্যু সম্পৰ্কেও বহুত আলোচনা বিলোচনা হৈ আছে। যিয়ে নহওক, আমি অতি মহিয়সী নাৰী এগৰাকী পাইছোঁ। জুবিন গাৰ্গৰ পাছতে তেখেত হ'ল জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ। তেখেতে এটা অসমবাসীলৈ আহ্বান জনাইছে, যিমান ধৰণৰ হিংসা বিদ্বেষ আদি আছিল মানুহৰ মাজত সকলো পৰিহাৰ কৰি, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গৰ মৃত্যুত শোক সন্তপ্ত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰ বাবে গৰিমা গাৰ্গ বাইদেৱে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। আমি নথৈ কৃতাৰ্থ যে অসমবাসী ৰাইজে জুবিন গাৰ্গৰ যিটো উচিত মূল্য সেইটো প্ৰদান কৰি আছে, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তাৰ লগত সংগতি ৰাখি আমি DK য়ং ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা আমাৰ কদমগুৰি চকতো জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধা আজি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। যিয়ে নহওক, জুবিন গাৰ্গ অসমৰ যি সত্তা আছিল, সেই সত্তা ভাৰতবৰ্ষই নহয়, কেৱল অসমেই নহয়, কেৱল গোটেই পৃথিৱীজুৰি তেওঁৰ খ্যাতি বিৰাজমান। তেখেতে